পঞ্চায়ত নিৰ্বাচনৰ পিছতে বিটিচি দখলৰ বাবে তৎপৰতা চলাব বিজেপিয়ে। নিৰ্দেশনৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ নিৰ্দেশনৰ পিছতে তৎপৰ হৈ পৰিছে জিলা সমিতিসমূহ। ভাৰত ভূটান সীমান্তৱৰ্তী ভুল্লাটাৰত ভেৰগাঁও মণ্ডল বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। ওদালগুৰি জিলাৰ বিটিএডিৰ ননৈ চেৰফাং সমষ্টিৰ বিজেপিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক জৌচৰাং বড়ো, অজয় হাজৰিকা, জিলা উপসভাপতি বিকন চন্দ্ৰ ডেকা, ভেৰগাঁও মণ্ডল সভাপতি ফটিক কছাৰী, ননৈ চেৰফাং সমষ্টিৰ নেতৃবৰ্গ, প্ৰাক্তন পাৰিষদ সুৰেশ তান্তি, জ্যেষ্ঠ নেতা লক্ষীৰাম বড়ো, ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি নিতু শইকীয়াকে ধৰি ভালেসংখ্যক নেতাকৰ্মী। জিলা সাধাৰণ সম্পাদক জৌচৰাং বড়োৱে আঁত ধৰা অনুষ্ঠানত 2 শতাধিক লোকে একেলগে যোগদান কৰে। উল্লেখ্য যে BPF আৰু UPPL দলৰ পৰা বহু সংখ্যকে আঁতৰি আহি বিজেপিত যোগদান কৰা কাৰ্যই তলে তলে প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি কৰা বুলি সচেতন মহলত চৰ্চিত হৈছে। নৱপ্ৰজন্মৰ যথেষ্ট সংখ্যকেও আজি বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। সাধাৰণ সম্পাদক জৌচৰাং বড়োৱে প্ৰকাশ কৰে যে নৱপ্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি উৎসাহ আগন্তুক দিনত ইতিবাচক নৱপ্ৰজন্ম দেশ সেৱাৰ বাবে সমৰ্পিত। ওদালগুৰিৰ পৰা জেমছ দীঘলৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কি ক'ব আজি যে আপোনালোকৰ যে অনুষ্ঠান দেখিবলৈ পোৱা যায়? হয়, আজি আমাৰ ভেৰগাঁও মণ্ডলৰ এই উদ্যোগত আজি এটা নতুনকৈ জুইনিং প্ৰগ্ৰাম এটা হেৰি কৰা হৈছিলে বিহুৰ পিছত আমি আজি জুইনিঙত আমাৰ পূৰা ডেকা য়ংসকলে 200তকৈ অধিক আজি মানে যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিত হৈছে আৰু তেওঁলোকৰ এটাই মানে আশা যে আগতে যি কাউন্সিল ইলেকশ্যন আহি আছে আমাৰ ছেপ্টেম্বৰত যি অনুষ্ঠিত হ'ব তাৰ কাৰণে তেওঁলোকে এইবাৰ সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰাৰ কাৰণে আগ্ৰহী আৰু তেওঁলোকে দেখিছে যে অন্য ৰাজনৈতিক দলতকৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বা আপোনাৰ যি কাম কাজ আৰু সকলোবিলাক মাৰ্জিত, সেইকাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত আকৰ্ষিত হয়। তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিছে। কিমানজন আজি 200তকৈ অধিক আমাৰ জইনিং কৰিছে আৰু কথা পাতিছে তেওঁলোকে বহুত। আমাৰ কিন্তু তেওঁলোকক টাইমটো শ্বৰ্টলি লোৱা হৈছে, হঠাৎ মানে এই প্ৰগ্ৰামটো কৰা হৈছে কাৰণে পৰৱৰ্তী সময়ত আকৌ নিশ্চয় তেওঁলোকে যোগদান কৰিব। দেখা গৈছে যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰে চিঠি এটা নিৰ্দেশনা জাৰি কৰিছিলে যে BTC নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সকলোকে তৎপৰতা প্ৰকাশ কৰিবলৈ দিছিলে আৰু সেই তৎপৰতাৰে আজি এটা আংশিক নেকি যোগদান কাৰ্যসূচীটো? হয়, তেখেতে যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ আছে, পঞ্চায়ত ইলেকশ্যনৰ পিছতে তেখেতে আমাৰ BTC ইলেকশ্যনৰ কাৰণে সাজু হ'ব কৈছে। ইতিমধ্যে আমিতো ৰেডি আছোঁ, যিহেতু BTC-বাসী আমাৰ মেইনলি ওদালগুৰি জিলা যিমান কাৰ্যকৰ্তা আছে, যিমানখিনি আমাৰ মণ্ডল আছে, সকলো কাৰ্যকৰ্তাই আমাৰ যি কাউন্সিল ইলেকশ্যন ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তাৰ কাৰণে আমি ৰেডি হৈয়ে আছোঁ যিহেতু। গতিকে তেখেতৰ লগত আমিও মানে সম্পূৰ্ণ সহযোগ আছোঁ আৰু নিশ্চয় কৰি যাম। আজি এটা অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শক ভাল পাই ভেৰগাঁও মণ্ডলৰ অন্তৰ্গত বহুকেইখন গাঁৱৰ পৰা যুৱচাম 200তকৈ অধিক কাৰ্যকৰ্তা বিজেপিত যোগদান কৰিছে আৰু তেওঁলোকক আমি ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টি হৈ উষ্ম আদৰণি জনাইছোঁ। আজি অনুষ্ঠানত সঁচাকৈ ভাল লাগিছে। এটা নিউ য়ং জেনেৰেশ্যন এটা দেখা পালোঁ, যুৱ শক্তি। গতিকে তেওঁলোকক আমি ভাৰতীয় জনতা পাৰ্টি যিটো তেওঁলোকে নীতি আদৰ আগ্ৰহ বা তথা আমাৰ কাম কাজক ভাল পায়, তেওঁলোকে এই ৰাজনীতি দলত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতি দলত যোগদান কৰিছে। তেওঁলোকে কেইজনমানে BPF-ত আছিলে বা অন্য দলত আছিলে আৰু কিছুমান অৰাজনৈতিক দলতো আছিলে। গতিকে তেওঁলোকে যোগদান কৰিছে, খুব ভাল লাগিছে। কিমান আজি যোগদান কৰিলে? 200তকৈ অধিক আজি অন্যান্য দলৰ পৰা আহি আমাৰ তাত যোগদান কৰিছে আৰু কিছুমান একদম ফ্ৰেছ, কিছুমান মানে এনেকুৱা ফ্ৰেছ, তেওঁলোকে ৰাজনীতি শিকিবৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীক আদৰ্শ লৈ সোমাইছে। এইটো তেওঁলোকৰ মনৰ কথাটো শুনি আমি খুব ভাল লাগিল। চাওঁ, এইটো নিজৰ কথাও আহি পৰিছে আৰু কিছুমানে কোন দলে কাম কৰিছে, কোন ব্যক্তিয়ে কাম কৰিছে সেইটো লৈও মানে কিছুমানে ভাৰতীয় জনতা পাৰ্টীৰ সলনি যে বেলেগে আৰু আমাক কাম বা এই অঞ্চলত মানে কাম কৰাত অলপ অসুবিধা এইটো দেখা পাইছে। গতিকে তেওঁলোকৰ মানে কোনোবা আজি নেৰচন বড়ো ডাঙৰীয়াই UPPL দলত যোগদান কৰিছে, তেওঁৰ একটু ব্যক্তিগত কথা, সেইটো আমি নাজানো। গতিকে তেওঁলৈও আমি মানে আজি এই ননৈ চেৰফাঙৰ জাগাত আমাৰ ভেৰগাঁও মণ্ডলৰ জইনিং প্ৰগ্ৰাম আছিলে। যিমান আমাৰ নতুন
বেছিভাগ মানে কাৰো লগত তেনেকুৱা জড়িত নাই, কিন্তু কিছুমান আমাৰ BPFৰ পৰা যিবিলাক আগত দায়িত্বত আছিলে তেখেতসকলেও আজি জইন কৰিছে। আমাৰ ইয়াত আমাৰ দুয়ো জেনেৰেল ছেক্ৰেটাৰী ওদালগুৰি জিলাৰ জোচাং বড়ো ডাঙৰীয়া, অজয় হাজৰিকা ডাঙৰীয়া আছে, লগত আমাৰ সুৰেশ তাঁতী ডাঙৰীয়া প্ৰাক্তন MCLA আছে, আৰু গোটেই মিলি আমাৰ আজিৰ জইনিং প্ৰগ্ৰামত প্ৰায়ভাগ বেছিভাগে জইনিং যোনে যোনে কৰিব তেখেতসকলকে মাতা আছিলে। সুন্দৰকৈ জইনিং তেখেতসকলে কৰিলে। এইটো আমাৰ জইনিং প্ৰগ্ৰামটো প্ৰায় চলিয়ে থাকে বিভিন্ন মণ্ডলত। এটা জইনিং প্ৰগ্ৰামটো খুব সোনকালে হৈ আছে। আমাৰ পাঁচনৈ চেৰফাং, আমাৰ ধনচিৰি মণ্ডল, এফালে ভৈৰৱকুণ্ড, ভেৰগাঁৱতো প্ৰায় হৈয়ে থাকে। যোৱা মাহতে এটা জইনিং প্ৰগ্ৰাম হ'ল, তাৰ আগত মাহতো হ'ল, আৰু আমাৰ ননাই চেৰফাঙতো প্ৰায় মোটামুটি বহুত মানুহে বিজেপিত জইনিং এতিয়া কৰিলে। গতিকে সুন্দৰ এটা আমাৰ প্ৰতি ভাল পায়, আমাৰ কাম কাজ ভাল পায়, আমাৰ নীতি আদৰ্শটো ভাল পায়, ভৱিষ্যতলৈ তেওঁলোকে আশা এটা ৰাখি আজি দলে বলে মানুহবিলাকে জইন কৰিব আহি আছে। আমাৰ এনে BTRত যি ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ টাৰ্গেট আছে, এইটো আজিৰ নহয়, আমি আগৰ পৰাই সংগঠন হিচাপে আমি কাম কৰি আহি আছোঁ। সংগঠনটো আমি শক্তিশালী কৰি